Good morning students. আজি তোমালোকৰ বেছৰ লগত ফেনলফথেলিন এড কৰিলে কি হয়? বেছ মানে খাৰৰ লগত ফেনলফথেলিন যোগ কৰিলে কি হয় চাম। প্ৰথমতে এয়া লৈছোঁ আমি ছ'ডিয়াম হাইড্ৰক্সাইড। ছ'ডিয়াম হাইড্ৰক্সাইড কিন্তু তীব্ৰ খাৰ হয়, হাতত লাগিলে জ্বলা পোৰা অনুভূতি হয়। গতিকে ইয়াক ব্যৱহাৰ কৰোঁতে বৰ সাৱধান হ'ব লাগে। এয়া মই লৈছোঁ, তোমালোকক দেখুৱাম দেখাত কেনেকুৱা হয়। ছ'ডিয়াম হাইড্ৰক্সাইড ফ্লেক্স। এতিয়া এই ছ'ডিয়াম হাইড্ৰক্সাইডত আমি এটা দ্ৰৱণ তৈয়াৰ কৰিম। পানীৰ লগত মিহলালোঁ আৰু তোমালোকক মই চাবলৈ দিম ছ'ডিয়াম হাইড্ৰক্সাইড খাৰ পানীৰ লগত মিহলালে তপত হৈ পৰে, মানে এইটো এটা তাপবৰ্জী বিক্ৰিয়া। এইটো পূৰা গৰম হৈ যায়। মই অলপ দেৰি মিহলোৱাৰ পিছত তোমালোকক চুই চাবলৈ দিম। এয়া চোৱা, এয়া দেখিছানে? তোমালোকে ফিল কৰিব পাৰিছানে? যথেষ্ট গৰম হৈ যায়। এতিয়া ইয়াত আমি যোগ কৰিম ফেনলফথেলিন। ফেনলফথেলিন হৈছে এটা আৰ্টিফিচিয়েল ইণ্ডিকেটৰ, অৰ্থাৎ কৃত্ৰিম সূচক। তো এয়া এড কৰাৰ পিছত কি হয় চাওঁ আহা। তো আমি দেখি পালোঁ যে ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত ফেনলফথেলিন এড কৰিলে ইয়াৰ বৰণটো ডাঠ গুলপীয়া ৰঙৰ হৈ পৰে। এই গুলপীয়া ৰংটো কিন্তু অলপ দেৰি পিছত নাইকিয়া হৈ যায়। আৰু তোমালোকক আগতে কৈছিলোঁ যে ফেনলফথেলিনৰ লগত এচিডৰ বৰণ কিন্তু বৰণহীন, কালাৰলেছ থাকে। বেছ বা খাৰৰ লগত ইয়াৰ বৰণটো ডাঠ গুলপীয়া, আনহাতে এচিডৰ লগত ইয়াৰ বৰণটো কালাৰলেছ।